এক ভয়ংকৰ বিপদত লেখিকা ৰীতা চৌধুৰী হয় এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে লেখিকা ৰীতা চৌধুৰী বাইদেউ মই পোনপ্ৰথমে জুবিন গাৰ্গ আৰু ৰীতা চৌধুৰীৰ ভিডিঅ'ৰ এটা অংশ দেখুৱাই ল'ব বিচাৰিছোঁ তাৰ পিছত মূল কথাখিনি মই আপোনালোকক জনাইছোঁ আচলতে কি বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে এই ৰীতা চৌধুৰী বাইদেউৰ বৰ্তমান সময়খিনিত এটা অংশ চাওক ভিডিঅ'ৰ মই মৰিলে ব্ৰহ্মপুত্ৰত উঠাই দিলে হ'ল বছ সাগৰত কাম নাই দাস অনলি মেইল ৰোৱা সাগৰত একো কাম নাই সাগৰত জুবিন গাৰ্গে যি শেষ ইচ্ছাৰ কথা কৈছিল সেই শেষ ইচ্ছাটোৰ লগতে বৰ্তমান কিন্তু বিপদত পৰিছে এই ৰীতা চৌধুৰী বাইদেউ আৰু জুবিন গাৰ্গে কোৱাৰ দৰে যেতিয়া ৰীতা চৌধুৰীয়ে নিজৰ শেষ ইচ্ছাৰ কথা কৈছিল তাৰ পিছতেই বৰ্তমান সময়ত বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে এখেত আচলতে জুবিন গাৰ্গে যিধৰণে বিচাৰিছিল জুবিন গাৰ্গে যিধৰণে কৈছিল তেওঁক মৃত্যুৰ পিছত তেওঁক নদীত উটুৱাই দিব দিছিল ব্ৰহ্মপুত্ৰত তেওঁক উটুৱাই দিব দিছিল কিন্তু যিহেতু আমাৰ হিন্দু ধৰ্মত যি নিয়ম নীতি আছিল যি এজন মানুহ নোহোৱা হৈ যোৱাৰ পিছত মানুহজনৰ মৃত্যু হোৱাৰ পিছত যিখিনি নিয়ম নীতি থাকে যিখিনি নিয়ম নীতিৰ ব্যক্তিজনক সৎকাৰ কৰা হয় সেইদৰে জুবিন গাৰ্গক সৎকাৰ কৰা হ'ল কিন্তু জুবিন গাৰ্গে যি শেষ ইচ্ছা কৰিছিল ব্ৰহ্মপুত্ৰত কিন্তু জুবিন গাৰ্গক উটাই দিয়া হোৱা নাছিল সেয়া জুবিন গাৰ্গে জীয়াই থাকোঁতে কোৱা কথা আৰু ৰীতা চৌধুৰীয়ে যিখিনি তেওঁৰ শেষ ইচ্ছাৰ কথা কৈছে মোৰ মৃত্যুৰ পিছত কৰিবলগীয়া কৰ্মসমূহ মই কৰি সামৰণি মাৰিলোঁ মই দাহ হ'ব নিবিচাৰোঁ শ্মশানলৈ নি মোৰ আবুৰ হৈ থকা শৰীৰটো সকলোৱে চাওক জ্বলাওক প্ৰকৃতি মোৰ আই মোক মাটিতেই শান্তভাৱে শুৱাই দিয়াটো বিচাৰোঁ এনেধৰণে যেতিয়াই ৰীতা চৌধুৰীয়ে এটা ব্যক্তিগত টেলিভিছন চেনেলত এইদৰে কথাখিনি ক'লে তেওঁ শেষ ইচ্ছাৰ কথা ক'লে তাৰ পিছতেই একাংশ মানুহে এই ৰীতা চৌধুৰীৰ মতবাদক লৈ তেওঁ যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যক লৈ বহুতে ঠাট্টা মস্কৰা কৰিব ধৰিলে ৰীতা চৌধুৰীক বিতৰ্কলৈ টানি লৈ আহিলে এয়া আচলতে তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা কিন্তু এই কথাখিনি ব্যক্তিগত হৈ নাথাকিল সেই কথাখিনি ৰাজহুৱা হৈ যোৱাৰ পিছতে আচলতে বহুতেই কৈছে এয়া এক প্ৰকাৰ হিন্দু ধৰ্মক অপমান কৰা বুলি কৈছে বহুতে ক'ব বিচাৰিছে যে এয়া হিন্দু ধৰ্মক অপমান বিভিন্নজনে ধৰ্ম ভাগ কৰাত তেওঁলোকে আৰম্ভণি কৰি দিলে ৰীতা চৌধুৰী বাইদেৱে যেতিয়াই এই কথাখিনি ক'লে আচলতে জুবিন গাৰ্গ বুলিয়ে নহয় জুবিন গাৰ্গে যি শেষ ইচ্ছাৰ কথা কৈছিল সেইদৰে মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ শেষ ইচ্ছাৰ কথা কৈছিল কিদৰে তেওঁৰ শেষ সময়খিনিত তেওঁক ৰঙীন কাপোৰেৰে তেওঁক শেষ সময়খিনিত সেইদৰে লৈ যোৱাৰ কথা কৈছিল গতিকে ৰীতা চৌধুৰীয়ে এইদৰে তেওঁৰ শেষ ইচ্ছাৰ কথা কোৱাৰ পিছতেই বৰ্তমান বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে আচলতে এইগৰাকী ৰীতা চৌধুৰীয়েই জুবিন গাৰ্গৰ মুখাখন খোল খুৱাইছিল আচলতে জুবিন গাৰ্গে কেতিয়াও নোকোৱা কথাবোৰ জুবিন গাৰ্গৰ মুখত আপোনালোকে কেতিয়াও নুশুনা কথাবোৰ এই ৰীতা চৌধুৰীয়ে কিন্তু শেষৰ সময়খিনিত জুবিন গাৰ্গৰ একেবাৰে শেষৰ সময়খিনিত এইগৰাকী ৰীতা চৌধুৰীয়ে উলিয়াইছিল সেয়া আপোনালোকে সকলোৱে যদি ৰীতা চৌধুৰীৰ পডকাষ্টটো দেখিছে তেতিয়াহ'লে সকলোৱে অনুমান কৰিছে আৰু এই ৰীতা চৌধুৰীয়ে এই কথাখিনি কোৱাৰ পিছত শিখা শৰ্মাই কি কৈছে মই আপোনালোকক শুনাই আছোঁ যিহেতু শিখা শৰ্মাই প্ৰত্যেকটো বিষয়ৰ ওপৰত জঁপিয়াই পৰে শিখা শৰ্মাই লিখিছে বিখ্যাত আৰু জনপ্ৰিয়তাৰ বেদনা স্বামী পুত্ৰ আৰু কন্যা থকাৰ পিছতো এগৰাকী হিন্দু মহিলাই জীৱিত কালত নিজৰ শ্ৰদ্ধাদি শেষ কৰি কবৰস্থ হ'ব বিচৰাটো মহিলাগৰাকীৰ পাৰিবাৰিক অশান্তি বা আন কিবা গোপন কাৰণৰ ইংগিত বহন কৰে মই যি বুজিলোঁ বিখ্যাত আৰু প্ৰখ্যাত হোৱাতকৈ পৰিয়াল প্ৰিয়জন হোৱাটোহে আচল সুখ কোটিজনৰ মৰম জনপ্ৰিয়তা পাই একো লাভ নাই যদিহে নিজৰ শেষ সময়ত পৰিয়ালৰ মানুহৰ সৈতে থকা মনোমালিন্য নিজে ক'ব নোৱাৰাকৈ ৰাইজৰ সন্মুখত উদং হৈ পৰে কিয় লাগে সেই জনপ্ৰিয়তা কিয় লাগে ৰাইজৰ সেই আদৰ যদি ব্যক্তিবোৰৰ ব্যক্তিগত জীৱনৰ হতাশা খং আৰু অমিলবোৰ শেষৰ সময়ত ৰাইজৰ চকুৰ আগত নাঙঠ হৈ পৰে এনেধৰণে মন্তব্য লিখিছে শিখা শৰ্মাই গতিকে এইটো বিষয়লৈ আপোনালোকে কি ভাবে আপোনালোকৰ মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ পুনৰ লগ পাম